গুৱাহাটীৰ পৰা প্ৰকাশিত মাহেকীয়া আলোচনী ৰহস্য আৰু নতুন স্বদেশ অসমীয়া দৈনিক কাকতৰ বৰ্ষপতি অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰদান কৰিবলগা বিভিন্ন বঁটাসমূহৰ ভিতৰত নাট্য সাহিত্যৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ প্ৰতি সন্মান জনাই বিশিষ্ট নাট্যকাৰ তথা সুপৰিচালক নগাঁও জিলাৰ ৰহা পশ্চিম দীঘলদৰীৰ বাসিন্দা ইন্দ্ৰমোহন দাসলৈ আগবঢ়ালে কলা সৌৰভ বঁটা। গুৱাহাটী লোক নিৰ্মাণ বিভাগ গৃহৰ প্ৰেক্ষাগৃহত বঁটা প্ৰদান অনুষ্ঠানত বঁটা প্ৰদানৰ লগতে কবিতা পাঠৰ উপৰিও বিভিন্ন গীত মাতৰ এক সুৰীয়া অনুষ্ঠান অনুষ্ঠিত হৈ যায়। আমি জানিব পৰা মতে দাসদেৱে ইয়াৰ আগতো বহুকেইটা বঁটা লাভ কৰি অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনাৰ লগতে বিভিন্ন অভিনয়ৰ জৰিয়তে ৰাইজৰ মাজত সমাদৰ লাভ কৰাৰ লগতে নাট্য সাহিত্যৰ ক্ষেত্ৰখনত নিজৰ নাম জিলিকাবলৈও সক্ষম হৈছে। সদৌ শেষত আমাৰ সংবাদৰ ফালৰ পৰাও তেওঁলৈ শুভেচ্ছা জনোৱাৰ লগতে তেওঁৰ এই প্ৰচেষ্টা আমাৰ মাজত সদায় জিলিকি থাকক তাকে কামনা কৰিলোঁ। ৰহাৰ পৰা নৱজ্যোতি ভূঞাৰ ৰিপৰ্ট। কলা সৌৰভ বঁটাটো পাই মোৰ সাংস্কৃতিক জীৱনৰ নাট্য জীৱনৰ দায়িত্ব বাঢ়িল বুলি এটা অনুভৱ কৰিছোঁ। এটা তাই প্ৰেৰণা দিয়ে, সাহস দিয়ে আৰু কাম কৰিবৰ কাৰণে যথেষ্ট সাহস দিয়ে। আজি 1996 চনৰ পৰাই নাট্য সাহিত্যৰ লগত জড়িত হৈ আছিলোঁ। সেই মানসৰে গুৱাহাটীত ৰহস্য আলোচনীখনৰ 52 বছৰ সম্পূৰ্ণ হোৱা এটা অনুষ্ঠান আৰু আমাৰ স্বদেশ নামৰ এখন বাতৰি কাকতৰ বৰ্ষপতি অনুষ্ঠান আছিল। তাত কলা সৌৰভ বঁটাৰ বাবে মোৰ নিচিনা সৰু সুৰা শিল্পী এজনক তেওঁলোকে মনোনীত কৰি কলা সৌৰভ বঁটাটি প্ৰদান কৰাৰ কাৰণে মই সঁচাকৈ গৌৰৱ অনুভৱ কৰিছোঁ, ভাল লাগিছে। আজি কেইবছৰমানৰ আগত ওদালগুৰিত তাতে ৰাভা সম্প্ৰদায়ৰ মানুহ বহুত আছে, ৰাভা দিৱস পাতিছিল। তাতে কলাগুৰু বিষ্ণু ৰাভা বঁটা প্ৰদান কৰিছিল ওদালগুৰিত। তাৰ পিছতে ডিব্ৰুগড়তো তেওঁলোকৰ এটা অনুষ্ঠানত গৈছিলোঁ, শিল্পী সৌৰভ বঁটা প্ৰদান কৰিছিল, শিল্পী সৌৰভ বঁটা পাইছিলোঁ। আৰু আজিৰ পৰা 15 বছৰমানৰ আগত নগাঁও ইগল স্কুল অফ ড্ৰামা এণ্ড ফিল্ম ইনষ্টিটিউটতে পতা এটা অনুষ্ঠানত বিষ্ণুজ্যোতি এৱাৰ্ডো পাইছিলোঁ। এনেকৈ কেইবাটাও পুৰস্কাৰ পাবৰ কাৰণে মই সক্ষম হৈছিলোঁ। তদুপৰি আপোনালোকে জানি সুখী হ'ব, মোৰ এই নাট্য সাহিত্যৰ জীৱনতে 3খনকৈ চিনেমাটো কৰাৰ সৌভাগ্য হৈছিল। তাৰে প্ৰথমখন চিনেমা আছিল কদম তলে কৃষ্ণ নাচে, দ্বিতীয়খন হৈছে আজান ফকীৰ চাহেব, তৃতীয়খন হৈছে স্বাধীন অসম, য'ত অভিনয় কৰিছিল জ্ঞানপীঠ বঁটা বিজয়ী ডক্টৰ মামণি ৰয়ছম গোস্বামী বাইদেউ। সাম্প্ৰতিক সময়ৰ সকলোতকৈ জনপ্ৰিয় আৰু বলিষ্ঠ অভিনেতা সুদৰ্শন অভিনেতা ৰবি শৰ্মাই তাত অভিনয় কৰিছিল। মই উগ্ৰপন্থী কেৰেক্টাৰ এটা কৰিছিলোঁ। তাৰোপৰি নগাঁও ৰেডিঅ'টো শনিবাৰ দেওবাৰে বিচিত্ৰা অনুষ্ঠান, সেউজী পথাৰ অনুষ্ঠানো মাজে মাজে কৰি থাকোঁ আৰু ডান্সৰো জাজ কৰোঁ, বিহুৰ জাজ কৰোঁ। এনেকৈ শিক্ষাৰ লগতে সাংস্কৃতিক সাহিত্যৰ জীৱনটো আগবঢ়াই লৈ গৈ আছোঁ।